নমস্কাৰ, মোৰ নাম গিৰীশ দাস। এইটো আমি গুৱাহাটী কাহিকুছি ডক্টৰ দৰদী প্ৰিয়ম দুৱাৰাৰ নেতৃত্বত তেখেতৰ নিৰ্দেশত এই বীজটো কৰা হৈছিল, সংগ্ৰহ কৰা হৈছিল আৰু সম্পূৰ্ণ অৰ্গেনিক ছিষ্টেমেৰে প্ৰস্তুত কৰা হৈছে। ইয়াত গোবৰ আৰু ব্ৰইলাৰৰ গোবৰ এই দুটা বস্তুৱে মাটিত ব্যৱহাৰ কৰা হৈছে। ইয়াত কোনো মেডিচিন ব্যৱহাৰ কৰা নাই, ঔষধ ব্যৱহাৰ কৰা হোৱা নাই, তেনেকৈ কৰা হৈছে। আৰু এইটো হালধীয়াটোত পোৱা যায় কেৰট আৰু বেঙুনীয়াটোত পোৱা যায় এন্থোচাইনিন। কেৰটিন পোৱা যায় আৰু বেঙুনীয়াটোত এন্থোচাইনিন পোৱা যায়। সেইটো পাৰিব ডক্টৰ দুৱাৰাৰ লগত যোগাযোগ কৰিলে তেখেতে যোগাযোগ কৰি দিব। মই প্ৰথমবাৰৰ বাবে কৰিছোঁ, মই পৰীক্ষামূলকভাৱে কৰিছোঁ। মই বৰ্তমান সফল বুলি ক'ব লাগিব, কাৰণ ফল ভাল পাইছোঁ। ফল ভাল হৈছে বা ফলৰ কালাৰ সুন্দৰ হৈছে, সেইটো মই সফল বুলি ভাবোঁ। নাই নহয়, এইটো সম্পূৰ্ণ বিজ্ঞানসন্মত, বৈজ্ঞানিকে সম্পূৰ্ণ বিজ্ঞানসন্মত কৰি চাইছে। গতিকে ইয়াৰ কোনো ছাইড এফেক্ট নাই বা কোনো অপকাৰ নাই। যিকোনো বেমাৰীয়ে, যিকোনো অসুখীয়া মানুহে ইয়াক খাব পাৰিব। এইটো নতুনকৈ আহিছে, আগৰ পৰা অহা নাছিল। গতিকে আমিও এইবিলাক হয়তো ঢুকি পোৱা নাছিলোঁ। ডক্টৰ দুৱাৰাৰ লগত যেতিয়া যোগাযোগ হ'ল, তেতিয়া দুৱাৰাই, মই যিহেতু খেতি কৰোঁ, আজি 2-3 বছৰৰ পৰা দুৱাৰাই নেতৃত্বত মই খেতি কৰি আছোঁ। গতিকে তেখেতৰ চলিছোঁ আৰু ইয়াৰ লগত মই বকলি কৰোঁ, ওলকবি কৰোঁ আৰু বগা ফুলকবিটো আছে, সেইটোও কৰোঁ। বজাৰত বিক্ৰী কৰোঁ। এইটোৰ দাম বহুত আছে, তথাপিতো আমাৰ লোকেল হেৰিত আমি 70 টকামানকৈ দিব পাৰিম কেজি। সুন্দৰ গ্ৰাহকে যিবিলাকে নিছে সেইবিলাকে ভাল পোৱা বুলি কৈছে। মোৰ এতিয়াতো মাটি ইয়াতে বেছি নাই, মোৰ 1 বিঘা মাটি। কৰিম আমি খেতি কৰোঁ যিহেতু ইয়াত অলপ ঠাইটো কম আছে, মই পৰীক্ষামূলকভাৱে কৰিছোঁ। ইয়াৰ পিছত হয়তো মই ব্যৱসায়িক ভিত্তিত কৰিম। আমাৰ অঞ্চলত যিসকল খেতিয়ক আছে, আমি তেওঁলোকক জানো বা আমাকো জানে। গতিকে তেওঁলোকৰ লগত অলপ আলোচনা কৰি আমি এই খেতি কৰাৰ কাৰণে তেওঁলোকক উৎসাহিত কৰিম। প্ৰথমৰ পৰা এইটো গুটিটো পুলি সিঁচা হয়। পুলিটো সিঁচি যদি বৰষুণ থাকে, বৰষুণৰ সময়ত যদি বৰষুণত নষ্ট নহয়, সেইটো ভালকৈ ৰাখি ৰোৱাৰ সময়ত সকলো খেতিয়কে জানে পুলিটো ৰোৱাৰ কিমান হেৰি হৈছে। গতিকে সেনেকৈ ৰোৱা হয়। এইটো মোৰ 3 মাহ 10 দিনত হৈছে সম্পূৰ্ণ, গুটি সিঁচাৰ পৰা কাটালৈকে 3 মাহ 10 দিনত হৈছে। এইটো মই বীজটো যেতিয়া বীজটো সিঁচাৰ সময়ত বীজতলীখন সুন্দৰ মিহি কৰি লৈ তাত অকল শুকান গোবৰ ব্যৱহাৰ কৰিছোঁ। শুকান গোবৰ ব্যৱহাৰ কৰি যেতিয়া বীজটো গজি উঠিছে, তাক বৰষুণ নপৰাকৈ মই ঢাকিও ৰাখিছোঁ। সেই সময়ত বৰষুণো আহিছিল, গতিকে ঢাকি ৰাখিছোঁ যাতে বৰষুণত নষ্ট হৈ নাযায়। আৰু ৰুবৰ সময়ত য'ত আমি ৰুইছোঁ, তাত আমি অকল গোবৰ আৰু ব্ৰইলাৰৰ গোবৰ ব্যৱহাৰ কৰিছোঁ। তাত অন্য কোনো ৰাসায়নিক সাৰ বা ৰাসায়নিক দ্ৰব্য কোনো ধৰণৰ আমি ব্যৱহাৰ কৰা নাই। সন্মুখীন আমি যিহেতু আৰ্থিকভাৱে দুৰ্বল ব্যক্তি, সাধাৰণ মানুহ, গতিকে খেতি বাতি কৰি চলি থাকোঁ। তাতে মোৰ ৱাইফ আজি 2 বছৰ ধৰি দুৰাৰোগ্য কেঞ্চাৰত ভুগি আছিলে, এতিয়া সম্পূৰ্ণ সুস্থ। গতিকে খেতি কৰোঁতে বিভিন্ন সমস্যাত সন্মুখীন হৈছোঁ, চলা মিলাত অসুবিধা পাইছোঁ। গতিকে এতিয়া মই খেতিটো দেখি মই সফল বুলি ভাবোঁ। যদি মোক চৰকাৰীভাৱে কিবা ভাল সুবিধা দিয়ে বা আৰ্থিকভাৱে সহায় কৰে, তেতিয়া নিশ্চয় মই লাভান্বিত হ'ব পাৰিম বা মই নিজেই খেতি কৰিও অন্য 4জনক হয়তো মই সংস্থাপন দিব পাৰিম। তেওঁলোকৰ যদি আমাৰ কৃষকসকলে যদি এই খেতি কৰিব খোজে, তেন্তে মোৰ লগত আলোচনা কৰক বা যোগাযোগ কৰক। তেখেতসকলৰ এই বীজটো ক'ত পায় বা কেনেকৈ কৰিব লাগে, তেখেতসকলক দিহা পৰামৰ্শ দিম। নমস্কাৰ, মোৰ গাঁও দৈচপৰা, মোৰ নাম শ্ৰী গিৰীশ চন্দ্ৰ দাস, পোষ্ট অফিচ বাৰাঙাটি, থানা কয়া, জিলা কামৰূপ।